আজি হৈছে ৰমজান মাহৰ ৮ নম্বৰটো ৰোজা। ৰাতিপুৱা শুই উঠি অকণমান আগফালে আহিছোঁ। যিহেতু মোৰ আগফালে ওলাই যোৱা নহয়, সেইকাৰণে অকণমান সময় ৰখিলোঁগৈ। তাৰপৰা ভিতৰলৈ আহিলোঁ, একদম কামত লাগি গ'লোঁ। এইফালে দাইল পিচিলোঁ, আদা নহৰু পেষ্ট বনালোঁ, আমিয়ে আলু চপকেইটা বনাই দিছে। এইফালে বন্ধাকবি মিহি মিহিকৈ কাটি থৈছোঁ পকৰীত দিবৰ কাৰণে। আনফালে আকৌ মই চিংৰা যে বনাওঁ, চিংৰাৰ ভিতৰতে ষ্টাফিংটো ৰেডি কৰিছোঁ। ভিতৰৰ ষ্টাফিংটোত আলু নাথাকে, বুট দাইল থাকে। আৰু তেল মাৰি দিছোঁ পাঁচফোৰণৰ লগত, পিঁয়াজ বা নহৰু দিয়া নহয়। তাৰপিছতে মা মছলা বেছি নহয়, অলপ চলপ দি মেলি ধুনীয়াকৈ এইখিনি বনাই ল'লোঁ। আৰু এইফালে চিংৰা, ব্ৰেড চপ, আলু চপ আৰু পকৰীখিনি ৰেডি কৰি দিলোঁ। ৰেডি কৰি মেলি মই গ'লোঁ বৰমাহঁতৰ ঘৰলৈ। আজি আকৌ বৰমাহঁতৰ ঘৰত ইফতাৰ দিব, লগতে মোকো ইফতাৰৰ দাৱাত দিছে আৰু অকণমান লাগিও দিব ক'লে। গতিকে মই গৈ পিনি ইটো সিটো কৰি দিলোঁ। প্ৰথমতে ফল মূলখিনি ধুলোঁ, তাৰপিছতে সৰু সৰুকৈ ফল মূলখিনি কাটি আছোঁ ফ্ৰুইট চালাডৰ কাৰণে। লগতে আকৌ মই পকৰীও বনাই আছোঁ। যিহেতু টাইমটো একেবাৰে কম থাকে, গতিকে এটা কামেই কৰি থাকিলে নহয়, দুটা কাম একেলগত কৰিবলগীয়া হয়। আনফালে কোফটাখিনিও বনাই হৈ গ'ল আৰু এয়া মই কাঁহী বাতিকেইটা ধুই আছোঁ। যিহেতু কাঁহী বাতি বৰকত বহুত দিয়ে ইফতাৰৰ টাইমটোত আৰু ইফতাৰ কৰাৰ পিছতো। সকলোখিনি বনাই হৈ যোৱাৰ পিছতে মই ফ্ৰুইট চালাডখিনি ওলোৱাই লৈছোঁ। আৰু এইফালে বৌয়ে বনাই থৈছিলে ক্ষীৰ। ক্ষীৰখিনিও এনেকৈ বাটাৰ ওপৰতে দি থৈছিলে, মিক্স কৰি ধুনীয়াকৈ ওলোৱাই ল'লোঁ। তাৰপৰা এতিয়া ইফতাৰ ওলাব লৈছোঁ, যিহেতু ইফতাৰবোৰ সোনকালে দি দিবলগীয়া হয়। ইফতাৰ যেতিয়া দিয়া হয়, এইফালে বুট ভজা, ব্ৰেড চপ সেয়া আছিলে। তাৰপিছত এফালৰ পৰা মই দি গৈছোঁ। মোৰ যে ইমান ভাল লাগে এনেকৈ সৰহকৈ ইফতাৰ ওলোৱাই। মই বিৰাট বেছি ভাল পাওঁ, মানে একদম ছেটিছফাইং আৰু এই বস্তুটো। বৰমাহঁতৰ ঘৰত কামখিনি আজৰি কৰি মই নামাজ পঢ়িবলৈ ঘৰলৈ আহি দেখিছোঁ আমিয়ে চিকেন ৰোজ বনাই আছে। এতিয়া আমাৰ দুজনী ডিছকাশ্যনটো শুনিব দেই। মোলৈ নথলে মোলৈ চব থৈ দিব লাগিব, কৈ দিছোঁ। মই লাগিলে কাইলৈ ইফতাৰত কাম হ'লেও থৈ দিব লাগিব মোলৈ। মানে মই চিকেন ৰোজ খাই বিৰাট ভাল পাওঁ, সেইকাৰণে আমি জানে মোৰ লগত চুপতি কৰি আছে, মানে মোক জ্বলাই আছে। নামাজ পঢ়ি উঠাৰ পিছত মোৰ হাতত সময় আছিল, গতিকে পুৰিকেইটা ময়ে ভাজি দিলোঁ।